ইমান ধুনীয়া শাহু, বগা সাজ এযোৰেৰে এগৰাকী ধুনীয়া নাৰী। স্নিগ্ধ চাৱনী, স্নিগ্ধ পোছাক। ইমান ধুনীয়া দৰাৰ মাক। এক অৰ্থতেই ধুনীয়া তেওঁ। সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল এই বিশেষ নাৰীগৰাকী। তেওঁ পোছাকজুৰি অনুমান কৰিব পৰা যায় সেয়া এখন বিশেষ বিয়াৰ ফটো। হয়, ঠিকেই ধৰিছে, এই ধুনীয়া মহিলাগৰাকীৰে পুত্ৰৰ বিয়া। পিছে বিয়াখনত দৰা নহয়, দৰাৰ মাকহে হ'ল ভাইৰেল। সম্প্ৰতি খুবেই চৰ্চাত থকা দৰাৰ মাক। কোনেও এপলকৰ বাবে বিশ্বাস কৰিব পৰা নাই এয়া যে দৰাৰ মাক, এয়া যে এগৰাকী হ'বলগীয়া শাহুৱেক। দৰাৰ মাকৰ ফটো দেখি সকলো হতবাক। ইমান ফিট, এই সৌন্দৰ্যৰ আঁৰৰ ৰহস্য কি? কোন এই নাৰী? এয়া অৰুণিমা দত্ত। এগৰাকী যোগ প্ৰশিক্ষক অৰুণিমা দত্ত। গুৱাহাটীৰ চানমাৰীত অৰুণিমা দত্তৰ যোগা ষ্টুডিঅ'ৰ জৰিয়তে বহু লোকক যোগাভ্যাসৰ সঠিক প্ৰশিক্ষণ দি আহিছে অৰুণিমা দত্তই। সেয়ে স্বাভাৱিকতে উঠা প্ৰশ্ন হৈছে, নিয়মিত যোগাভ্যাসৰ বাবে আজিও বয়সে চুই যাব পৰা নাই নেকি তেওঁ? সেয়াই এতিয়া চৰ্চা। যৌৱন আৰু সৌন্দৰ্যৰ আকৰ অৰুণিমা দত্ত। একেলগে এতিয়া চৰ্চাত আছে শালিনী পাচি। এখন ৱেব ছিৰিজৰ জৰিয়তে পৰ্দাত ভুমুকি মৰা শালিনী পাচিৰ ৰূপৰ চৰ্চাৰ যেন অন্ত নাই। কল্পনাৰ পৃথিৱীত নিজকে ৰাণীৰ দৰে সজাই ৰাখে শালিনীয়ে। দুজনীয়া পৰিয়ালটোৰ পৰিচৰ্যাৰ বাবে দিল্লীস্থিত ঘৰত আছে 2000 কৰ্মচাৰী। ষ্টুডিঅ' সদৃশ এটা ঘৰত থকা শালিনীৰ জীৱনৰ ৰুটিনখনেই ভিন্ন। ভাত নোখোৱা শালিনীয়ে নিজকে চিৰযৌৱনা কৰি ৰাখিবলৈ খাই কেৱল জুচ। ছবি অঁকা, গান গোৱা, নৃত্য সকলোতে ব্যস্ত ৰখা শালিনীক লৈ এতিয়া ভাৰতৰ এণ্টাৰটেইনমেণ্ট মিডিয়া ব্যস্ত। ঠিক একেদৰে অসমত হঠাৎ ছ'চিয়েল মিডিয়াৰ চৰ্চাৰ বিষয় হৈ পৰিছে অৰুণিমা দত্ত। (2004) চনৰ মিছেছ ইণ্ডিয়া ৱৰ্ল্ড ৰানাৰ্ছ আপ ৰূপেও খ্যাতি আজুৰি আনিছিল অৰুণিমা দত্তই। শেহতীয়াকৈ যোগ প্ৰশিক্ষক অৰুণিমা দত্তই লাছ ভেগাছত অনুষ্ঠিত বিশ্ব ফিটনেছ কনভেনশ্যনতো অংশগ্ৰহণ কৰিছিল। নিউজ ডেস্ক, দেশ টুডে।